ৰাজ্যত চাইবাৰ অপৰাধীৰ নতুন কৌশল চাৰ্কল অফিচৰ বিষয়াৰ পৰিচয় দি সাধাৰণ ৰাইজৰ পৰা ধন লুণ্ঠনৰ ঘটনা পোহৰলৈ আহিছে। ডিগবৈৰ কেন্দুগুৰিৰ নিবাসী সীতা চেত্ৰীৰ ওচৰলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে। ফোনকৰ্তাই নিজকে চাৰ্কল অফিচাৰ বুলি পৰিচয় দি মাটিৰ খাজানা বাকী থকা বুলি জনায় আৰু খাজানা পৰিশোধ কৰিবলৈ কয়। পিছত পুনৰ ফোন কৰি সেইদিনাই খাজানা দিবলৈ হেঁচা প্ৰয়োগ কৰা হয়। ইয়াৰ পিছত হোৱাটছএপ যোগে এটা QR কোড পঠিয়াই ৩,৩৬০ টকা প্ৰেৰণ কৰিবলৈ কোৱাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী বিষয়াৰ কথা বিশ্বাস কৰি পৰিয়ালটোৱে ধন প্ৰেৰণ কৰে, কিন্তু ধন পঠিওৱাৰ পিছতহে তেওঁলোকে বুজি পায় যে ই এক চাইবাৰ প্ৰবঞ্চনা। ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ফোন আহিলে ৰাতিপুৱা 9টা বজাত, তাৰপিছত ক'লে ফোন কৰি কিনে বাইদেউ আপোনাৰ মাটি মেদি কৰিছে নেকি মাটিটো বুলি এনেকুৱা কৈছে। তো আমি ক'লোঁ এপ্লাই কৰিছিলোঁ আমি। তাৰপিছত ক'লে মাটি আধা বিঘা আছে এনেকুৱা ক'লে। তাৰপিছত খজানা দিয়া নাই, কিমান বছৰ কোন চন পৰা ক'লে জানো পাহৰিলোঁ। খজানা দিয়া নাই, এইটো ইমান টকা দিব লাগিব, ৩,৩৬০ টকা দিব লাগিব বুলি এনেকুৱা ক'লে। কালি গৈ চৰকাৰ অফিচাৰ দিব বুলি এনেকুৱা ক'লে। তো আমি ক'লোঁ হ'ব বাৰু আমি পঠাই দিম এনেকুৱা ক'লোঁ। পিছতো আকৌ লগে লগে কৈছে এতিয়াই পঠাই দিয়ক বুলি ৩,৩৬০ টকা বুলি কৈছে। তাৰপিছত এনেকুৱা কৰোঁতে সিহঁতি পঠালে, পঠোৱাৰ পিছত আকৌ 18শ লাগে বুলি এনেকুৱা কৈছে আমাক। আমি সঁচা বুলি ভাবিলোঁ, আমিতো কৰি আছোঁ এতিয়া মেডি, সেইকাৰণে হয় বুলি আমি পইচা পঠাই দিলোঁ। লাষ্টত পিছত এনেকুৱা ফাঁক মাৰিলে। অনলাইন কৰিছিলে আপোনালোকে? ক'ৰ পৰা ফোন কৰিছিল বুলি কৈছিলে? চাৰ্কল অফিচ পৰা। নামটোতো এইটো এনেকুৱা মোবাইলত এইটো ৰাজু দাস আহিছে। আকৌ যোগাযোগ কৰিছিলে ফোনত? কৰি আছে ফোনটো 18শ। তেতিয়া লগে লগে আমি আমাৰ তিনিচুকীয়াত উকিল আছে তো এটা নিজৰ মানুহ, তাক ফোন কৰি এনেকুৱা কথা বুলি ক'লোঁ। তো পইচা খুজিছে যদি এইটো ফাঁক মাৰিছে বুলি ক'লে। এতিয়াই আমি গম পালোঁ, আগতেতো গমেই পোৱা নাই। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, এনে ভাৰত 24।